ক্লাছ 9 ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষাৰ আমি জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰ লৈ আহিছো ফুল মাৰ্কস 50 হয় আৰু সময় থাকে 2 ঘণ্টা ঠিক আছে প্ৰশ্নখন আমি আলোচনা কৰিম সেকশন এ তলৰ কোনবিধ যৌগ শুকান বৰফৰ সাংকেতিক চিহ্ন হয় ইয়াৰ এনসাৰটো হ'ব C2 CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড ছাত্ৰসকল তাৰ আগতে তোমালৈ অৱগত কৰাব বিচাৰো আমাৰ অনলাইন টিউশন হৈ আছে কোনো ছাত্ৰ যদি ইচ্ছুক হয় তেতিয়াহলে আমাৰ টিউশন ল'ব পাৰিব মাত্ৰ 299 টকাতে ল'ব পাৰিবা 1 বছৰ অৰ্থাৎ বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা ক্লাছ 8 9 10 ৰ এই টিউশন উপলব্ধ আমাৰ যেটো পেমেন্ট আছিল 999 টকা তাৰ পিছত আমি অফাৰ দিলো 599 টকা এতিয়া বহুতে কৈ আছিল স্যাৰ অলপ পেমেন্টটো কমাই দিব লাগে যাৰ ফলত আমি 299 টকা লৈ অফাৰ লৈ আছো পৰীক্ষা কেদিনে তোমালোকৰ অফাৰ থাকিব মাত্ৰ কেদিনমান থাকিব গতিকে তোমালোকে সোনকালে অফাৰটো তোমালোকে একচেপ্ট কৰা আৰু যেটো ক্লাছটো আমাৰ বছৰিকা পৰীক্ষা লাষ্টলৈকে হ'ব আৰু যেতিয়া তোমালোকে জয়েন নোহোৱা তেতিয়ালে তোমালোকে পেমেন্ট কৰিব লাগিব 999 টকা এনুৱেল এক্সামৰ কাৰণে আৰু যত তোমালোকে অফাৰটো নোপোৱা গতিকে যিসকল ছাত্ৰছাত্ৰীয়ে ল'ব বিচাৰে তোমালোকে হোৱাটছআপ নম্বৰ ৰাখা পিছে 9394628219 এই নাম্বাৰটোত মই SMS কৰাৰ লগতে মই QR কোড এটা পঠিয়াই দিম তাতে তোমালোকে পেমেন্টটো কৰাৰ লগে লগে আমি জয়েন কৰিম ইতিমধ্যে বহু ছাত্ৰছাত্ৰী জয়েন হৈছে তোমালোকে বহুতে গম পাইছে আৰু একেবাৰে ৰেগুলাৰ বহু ছাত্ৰছাত্ৰী জয়েন হৈ আছে গতিকে তোমালোকো ইয়াৰ পৰা বঞ্চিত হ'ব নালাগে তোমালোকে সোনকালে জয়েন হৈ লোৱা মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ চাৰিটা বিষয় আমি পঢ়াও ঠিক আছে চেপ্টাৰ ওয়াইজ আমাৰ নোটস বিলাক পাবা ঠিক আছে SCRT যিবিলাক কিতাপ আছে তা সকলোখিনি মানে মেইনলি ক'ব গ'লে তোমালোকৰ টেষ্ট পতা যায় বা সকলোখিনি পাবা গতিকে ক্লাছত জয়েন হোৱা তোমালোকে এক্সট্ৰা আৰু অফলাইন টিউশন লোৱাৰ প্ৰয়োজনে আমি আটাইখিনি পঢ়াই দিওঁ যিসকল ছাত্ৰছাত্ৰী ইচ্ছুক হয় এতিয়াই হোৱাটছআপ নম্বৰ SMS কৰা 9394628219 আৰু ক্লাছটো লাইভ হয় নোৱাৰবিলাক খুদিব পাৰি ঠিক আছে কিবা যদি ডাউট থাকে তোমালোকে খুদিব পাৰিবা এটা প্ৰশ্ন 2 নম্বৰটো আহিছো তলৰ দিয়াবোৰ কোনবোৰ তিনডাল প্ৰভাৱ নেদেখুৱাই এটো হৈছে তৃতীয় যৌগই তো 3 নম্বৰ আছে গেলিয়াম আৰু সিজিয়ামৰ মৌলযুক্ত সাধাৰণ উষ্ণতা ডেছৰ তল হৈ পৰে 303 কেলভিন হ'ব ইয়াৰ দ্বিতীয় হ'ব শুদ্ধ উত্তৰ কোনটো দ্ৰৱত কোষে পানী হেৰুৱা হেতু হৈছে অত্যাহাৰী দ্ৰৱ কেৱল উদ্ভিদ কোষত অৱস্থিত কোষ অংগাণুটো হল হেতু হৈছে প্লাস্টিক উদ্ভিদৰ সালোক সংশ্লেষণত ব্যৱহৃত ৰঞ্জক প্লাস্টিকবিধ হল বৰ্ণকণা 7 নম্বৰ প্ৰশ্ন আছে তলৰ কোনটো অন্তঃপৰকীয় জালিকাই চৰ্বি অণুৰ সংশ্লেষণ কৰে হেতু হৈছে SER তাৰ পিছত আছে নেনোটিউবৰ ডেছৰ উদাহৰণ হেতু হৈছে প্লাজমাৰ উদাহৰণ আমাৰ হাতৰ তুলত তলৰ কোনবিধ ঢালি ললে ঠাণ্ডা অনুভৱ হয় হেতু হৈছে ইয়াত এচিটন সুগন্ধি দ্ৰব্য আটাইবোৰ গতি অপচন ডি হ'ব শুদ্ধ উত্তৰ দৈ পৰা মাখন পৃথকীকৰণ পদ্ধতিটোৰ নাম কি বুলি কোৱা হয় অপকেন্দ্ৰিক পদ্ধতি বুলি কোৱা হয় ডিটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত কৈছে 25 ডিগ্ৰী সেলসিয়াস 38 ডিগ্ৰী সেলসিয়াস আৰু 66 ডিগ্ৰী কেলভিনৰ ৰূপান্তৰিত কৰিলে উষ্ণতাৰ শুদ্ধ ক্ৰমটো হ'ব বলে 25 ৰ লগত আমি 271 যোগ কৰিব লাগিব আকৌ তেনেকুৱা 38 লৈ 271 আৰু 66 লৈ 271 কৰিলে কিমান পাবা অপচন এটো হ'ব শুদ্ধ উত্তৰ 12 নম্বৰ প্ৰশ্নটো আছে কিছুমান পদাৰ্থৰ ক্ষীয়ত কণিকাবোৰৰ মাজত আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা হৈছে তলৰ কোনটো শুদ্ধ ক্ৰম প্ৰতিনিধিত্ব কৰে হেতু হৈছে অক্সিজেন পানী আৰু চেনি তলত দিয়াবোৰৰ পৰা ভুল বৰ্ধিত হ্ৰাস বা হ্ৰাস পোৱা ক্ৰমটো চিনাক্ত কৰা হেতু হৈছে গতিশক্তি হাইড্ৰজেন মৌ আৰু পানী উদ্যাপতন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পৰা পদাৰ্থ যৌগ কি বুলি কোৱা হয় হেতু হৈছে NH4Cl আৰু নিমখ তলৰ কোনটো পদাৰ্থ ৰাসায়নিক পদ্ধতিৰে হল কৰিব নোৱাৰি হেতু হৈছে হিলিয়াম পদাৰ্থ বিস্তৃত দখা আৰু বিস্তাৰণ মাধ্যমেৰে গঠিত এৰসল হল এক প্ৰকাৰৰ কলয়ত এৰসল তলৰ কোনটো সংমিশ্ৰণ গঠিত এটো তোমালোকে কমেন্ট সেকশন চাবাচোন মই এটো পাৰো এবাৰ চেক কৰি তোমালোকে এনসাৰটো কমেন্ট সেকশন জনাই দিম ছাত্ৰছাত্ৰীসকল ক্লাছ 9 ৰ আমি এটা হোৱাটছআপ গ্ৰুপো আছে তাত আমি কোৱেশ্চন আনসাৰ কিছু দি দিও কোনো ছাত্ৰছাত্ৰী ইচ্ছুক হয় তেতিয়া ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপটো জয়েন হ'ব পৰা হোৱাটছআপ গ্ৰুপটো কোনো পেমেন্ট কৰিব নালাগে বিনামূলীয়াকৈ কৰিব পাৰিবা যত কিছু নোটস পাবা কিন্তু অনলাইন ক্লাছ আটাইখিনি পাই যাবা লাইভ ক্লাছ পৰ্যন্ত সকলো পাবা যে অনলাইন ক্লাছ জয়েন হলে তোমালোকৰ বেছি লাভান্বিত হ'ব পাৰিবা আটাইতকৈ সৰু জনজাত কোষটো কি হ'ব হেতু হৈছে মাইক্ৰোপ্লাজমা কেৱল প্ৰাণীৰ কোষত থকা কোষীয় অংগাণুটোক চিনাক্ত কৰা হেতু হৈছে চেন্ট্ৰিঅল 19 নম্বৰ উক্তি এক গিলাস পানীত খোৱা তেল দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ যুক্তি দিছে গোটেই মিশ্ৰণটো বেলেগ বেলেগ গঠনৰ
গঠনত থকা দ্ৰৱণটোৰ সমস্ত মিশ্ৰণ, গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। উক্তি আৰু দুয়োটাই শুদ্ধ আৰু যুক্তিটো উক্তিৰ সঠিক ব্যাখ্যা। 20 নম্বৰ প্ৰশ্নটো আছে একৰ লগত স্তম্ভ 1 আৰু স্তম্ভ 2 সৈতে মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। মানে জানা উপৰিভাগ পৃষ্ঠৰ কালি হ'ব বাষ্পীভৱন বৃদ্ধি, উষ্ণতা হ্ৰাস হ'ব বাষ্পীভৱন হ্ৰাস, বাষ্পীভৱন হ'ব উপৰিভাগ পৰিঘটনা, উত্তৰণ হ'ব সমষ্টিগত পৰিঘটনা। অপচন হ'ব ইয়াৰ এইটো শুদ্ধ উত্তৰ হ'ব 20 নম্বৰ এইটো। তাৰপিছত 21 নম্বৰ পদাৰ্থ কণিকাৰ দুটা বৈশিষ্ট্য তোমালোকে জানাই যে কি আছিল, পদাৰ্থবিলাক অনবৰতে গতি কৰে, পদাৰ্থবিলাকৰ মাজত আকৰ্ষণ বল আছে, হয় নহয়, সেইবিলাক ব্যৱধান আছে। তলত দিয়া উষ্ণতা চেলচিয়াছত প্ৰকাশ কৰা, তোমালোকে কি কৰিবা 300 কেলভিনৰ পৰা 273টো কি কৰিবা বিয়োগ কৰিবা। ইয়াতো 273 বিয়োগ কৰিলে যিটো পায় সেইটো হ'ব চেলচিয়াছ। দ্ৰৱণত যিকোনো দুটা ধৰ্ম দাঙি থৈ এতিয়া তোমালোকে চেষ্টা কৰিব পাৰিবাই। নেক্সট হ'ল পৃথকীকৰণ পদ্ধতিৰে সাগৰৰ পৰা নিমখৰ পৰা কপোৰ। লাইচেনমক কিয় কোষৰ আত্মঘাতী মোনা বুলি কয়, এইবিলাক পঢ়াই দিছো। মাইটনে কিয় কোষৰ ভঁৰাল বুলি কোৱা হয়, এইবিলাক আমি ইতিমধ্যে ডিছকাছ কৰিছো অনলাইন ক্লাছত, গতিকে তোমালোকে জইন হলে এইবিলাক আটাইখিনি পাবা। তলৰ কোনটো পানীৰ ভৌতিক অৱস্থা কি, গতিকে 25 ডিগ্ৰীটো কি হ'ব, 0 ডিগ্ৰী কি হ'ব, 100 ডিগ্ৰী কি হ'ব। তাৰপৰা তিনিটা অৱস্থানৰ পৰিৱৰ্তন আবদ্ধ চিত্ৰ আঁকি দেখুওৱা। তাৰপিছত 320 গ্ৰাম আৰু 40 গ্ৰাম নিমখত দ্ৰৱীভূত কৰি এটা দ্ৰৱণ প্ৰস্তুত কৰা হ'ল। দ্ৰৱণটোৰ গাঢ়তা আৰু ভৰাহত অংশ কিমান, এইটো উদাহৰণ আছে তোমালোকৰ। ধাতুবোৰক যিকোনো তিনিটা ধৰ্ম লিখা ধাতুবোৰৰ কি কি ক্ষেত্ৰত প্ৰকোষ কেন্দ্ৰীয় কোষবিলাক সংকোষ কেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা। তলত পৰা এক্স ৱাই জেডৰ নামসমূহ লিখা, ইয়াত চিত্ৰ দি আছে এক্স ৱাই জেড, এই এক্স কি হ'ব, ৱাই কি হ'ব আৰু এইটো জেড কি হ'ব। ঠিক আছে ছাত্ৰছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এনেকুৱা কুৱেশ্যন পেপাৰ আহিলে পাৰিবা, তোমালোকে প্ৰেক্টিচ কৰা আৰু যদি পৰীক্ষা আহি পেলাই বাকী কুৱেশ্যন বিলাকো আমি আলোচনা কৰিম। ইতিমধ্যে কিছু কুৱেশ্যন আমি আলোচনা কৰিছো, দিয়ে দিছো তোমালোকক। গতিকে ঠিক আছে, নেক্সট এটা ভিডিঅ' লগ পাম, বাই।